প্ৰহসনত পৰিণত মাৰ্ঘেৰিটাৰ ১ নং টকলংস্থিত পানী যোগান আঁচনি। আজি সম্পূৰ্ণ নহল ২০২১ বৰ্ষৰে খোৱা পানী যোগান আঁচনি। প্ৰতিঘৰ মানুহৰ ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন এলেকাত পানী যোগান আঁচনি আৰম্ভ কৰিছিল যদিও আধৰুৱা হৈ ৰল বহু আঁচনি। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ১ নং টকলং গাঁৱৰ ৰাইজে আজিও নাপালে বিশুদ্ধ খোৱা পানীৰ যোগান। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং টকলং অঞ্চলৰ ৰাইজে খোৱা পানীৰ অসুবিধা দূৰ কৰিবলৈ ২০২১ বৰ্ষত আৰম্ভ কৰিছিল খোৱা পানী যোগান আঁচনি। জল জীৱন আঁচনিৰ অধীনত পানী যোগান আঁচনিখন আৰম্ভ কৰিছিল যদিও আজিলৈ সম্পূৰ্ণ হৈ নুঠিল। বান বিধ্বস্ত গাঁওবাসীৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনি সপোন হৈ ৰল। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়কে গাঁওখনৰ খোৱা পানীৰ লগতে অন্যান্য সমস্যাসমূহৰ অৱকাশ নোপোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। খোৱা পানীৰ আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰি গয়া ৰাইজৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ আহ্বান গয়াৰ। চক আজি মানে আমাৰ টকলঙৰ যিটো জল জীৱন আঁচনিখন দিছিলে এই আঁচনিটো এতিয়া আধাৰ হৈ আছে। কাৰণ আমাক এই গোটেই গাঁওখনত ঘূৰিলে যে মাটিৰ কোনো ভূমিদাতা হিচাপে নোলালে। যিহেতু আমাৰ এই গাঁওখন বানপানীয়ে গোটেই বানপানীৰ সমস্যা আছে, নদী গৰাখহনীয়া সমস্যা আছে, গতিকে বিশুদ্ধ খোৱা পানী এটোপা নাপায়। সেইটো কাৰণে ভাবি চিন্তি আমাৰ দেউতাই বিশ্বনাথ গগৈদেৱে মাটি অকণমান এটোপা দান দিলে। দিয়াৰ পাছতো আজি জল জীৱনটো বনালে যদিও আজি আধাৰ হৈ আছে। কিন্তু কিহৰ কাৰণে কি হৈ আছে আমি কথাটো বুজি পোৱা নাই। যদি এই জল জীৱন মিছনটো যদি সঁচাকৈ যদি সঠিকভাৱে যদি গোটেই কামটো কৰি দিলে হয়, এই আমাৰ বানপানীত বুৰ গৈ থকা মানুহখিনিয়ে কমচে কম পানী টুপি ভাল বিশুদ্ধ পানী এটুপি পালে হয় বুলি মই আশা কৰিছোঁ। আৰু এতিয়া এই জল জীৱন যি আঁচনি আছিলে এই জল জীৱন আঁচনি আমাৰ নদী কিনাৰলৈ গৈছিলে। আপোনালোকে দেখিছে যে জল জীৱন পানীৰ পাইপ এতিয়া নদীৰ মানে এডাল পাইপ আপোনালোকে ওলমি আছে যে তাত মানুহ কেইঘৰমান যে লৈ গ'ল, সেই কেইঘৰলৈ যি পানী নি লৈ গৈছিলে সেই পানীৰ পাইপ এতিয়া মানে নদীত এডোখৰ ওলমি আছে। গতিকে মই ভাবোঁ চৰকাৰে অতি সোনকালে নদী গৰাখহনীয়া হওক বা এই জল জীৱন মিছন হওক, যিবিলাক চৰকাৰে আমাৰ ইয়াত আঁচনি দিছে এই আঁচনিবিলাক যাতে চৰকাৰে শুদ্ধ ৰূপত কৰক, যাতে এই গাঁওখনৰ পৰা আমাক দুৰ্নীতিমুক্ত কৰক। যিমানবিলাক ইয়াত কাম কাজ হয় সকলো কামতেই আপোনালোকৰ ইয়াত দেখিছোঁ আমি যে দুৰ্নীতি হয়। কিহৰ কাৰণে দুৰ্নীতি হয় বুলি ক'লে মানে ইয়াত আমাৰ যিজন স্থানীয় বিধায়ক আছে, বিধায়ক মহোদয়ত আমাৰ মহিলাসকলে বাৰম্বাৰ তেখেতক নিবেদন কৰিছে যে বিধায়ক মহোদয় আপুনি এবাৰ আমাৰ ইয়াত আহক, আমাৰ দুৰ্দশাখিনি বুজ লওক বুলি। তেখেতে এতিয়ালৈকে এবাৰো উপস্থিত হোৱা নাই। গতিকে তেখেতে নাহে বুলি জানিয়ে চাগে তেখেতৰ লগত থকা যিবিলাক হাংগু পাংগু তেখেতলোকে দুৰ্নীতি কৰিবলৈ এই সুবিধাখন পাইছে বুলি মই আশা ভাবোঁ। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।